নিৰ্বাচন ৰাইজ মই মাদ্ৰাছা জলিলিয়া নীলবাগানৰ পৰা আপোনালোকক অৱগত কৰি আমি আনন্দ পাইছোঁ যে অহা 19 জানুৱাৰী 2025 খ্ৰীষ্টাব্দত নীলবাগান মাদ্ৰাছা জলিলিয়াৰ তৃতীয় বছৰেকীয়া অনুষ্ঠান আৰু পবিত্ৰ খতমে বুখাৰী শৰীফ উপলক্ষে মহা আয়োজনেৰে অনুষ্ঠিত হ'ব এই অনুষ্ঠান আৰু এই অনুষ্ঠানত হজরত মৌলানা ইউসুফ আলী সাহেবে সভাপতিত্ব কৰিব। তেখেত উত্তৰ পূব ভাৰতৰ মহামান্য আমিৰ শৰীয়ত। এই অনুষ্ঠানত আমাৰ দাৱতত প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব বিশ্ববিখ্যাত ইছলামিক বিশ্ববিদ্যালয় দাৰুল উলুম নদতুল উলামা লক্ষ্ণৌৰ শাইখুল হাদিছ হজরত মৌলানা খালিদ গাজীপুৰী সাহেব আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ঈদহীন মাগৰিবৰ নামাজত ইমামতি কৰি পিছত বক্তৃতা প্ৰদান কৰিব মদিনা মুনাৱ্ৱাৰাৰ মছজিদে নবৱীৰ কুল্লিয়াতুছ শৰিয়া ও আল কাছিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ প্ৰফেসৰ শ্বেখ মোহাম্মদ আলী শফিক হিজাজী সাহেব। সম্মানীয় অতিথি হিসাবে উপস্থিত থাকি অসম ৰাজ্যিক জমিয়ত উলামাৰ সম্মানিত সভাপতি মৌলানা মুস্তাক আহমদ সাহাব। ইয়াৰ উপৰি গোটেই উত্তৰ পূব ভাৰতৰ বিশিষ্ট ইছলামী শিক্ষাবিদ চিন্তাবিদ আৰু বিশিষ্ট উলামায়ে কেৰাম আৰু সামাজিক নেতৃবৃন্দ এই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানৰ শুভ সৌন্দৰ্য বৰ্ধিত কৰিব। আমি এই মাদ্ৰাছা জলিলিয়াৰ পৰিচালনা কমিটি আৰু এই অনুষ্ঠানৰ ৰিচিপশ্যন কমিটিৰ পৰা আপোনালোকক এই অনুষ্ঠানৰ সৰ্বাংগী সুন্দৰ আৰু সাৰ্থক কৰাৰ বাবে সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি এবং আন্তৰিক সহযোগিতা সাহায্য কামনা কৰিছোঁ। ধন্যবাদ, শুক্ৰিয়া। আসসালামু আলাইকুম রহমতুল্লাহি বরকাতু। আমি নীলবাগানের জললিয়া মাদ্রাসা থেকে আমার হুজাই